राम हरि बोला कानर बिंधा केटा की बंध करी रखा नेকি নহয় ও দাদা এ কিবা এটা চিন্তা কৰি আছিলো বাৰু বাদ দে তোৰ কথা উকলিলে বইছ উকলিল এৰা কি উকলিল এই যে আমি সিদ্ধ বনাবলৈ ব্যৱহাৰ কৰো সিদ্ধ বনাবলৈ ও চাউল হবলা তাকে উকলিলে বুইছ কথাটো ঠিক বুজি নাপালো তই হবলা গম নাপাও এ মই কতেন্তে শুন এই যে আমাৰ ৰজা দৈত্যপতি ও হিৰণ্যকশিপু এৰা ও তেখেতে তোকে মুকে মাটি পঠাইছে ও তই কিবা এটা নিশ্চয় কৰিলি ও মই একো নাই কৰা অমৰক তোক কৈছো নে তেনে কিয় মাটি পঠালে ও এতিয়াহে গম পাইছো বোলে দুটৰ মুখে বোলে দৈত্যপতি আমাক মাটি পঠাইছে মাটি পঠালে কিয় আমাক সেইবোৰ একো গম নাপাও তৎক্ষণাত গৈ থাকো বল নহলে দুয়োৰে কি গতি হয় কোনেও ক'ব নোৱাৰে বল অমৰক বল তৎক্ষণাত বল प्रहलाद पिता हुआ তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা পালা জানো মইতো কোনোদিন শ্ৰীহৰি নাম উচ্চাৰণ কৰা নাই পিতা শ্ৰীহৰিৰ নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায় প্ৰহ্লাদ এই শিক্ষা তোমাক কোনে দিলে প্ৰহ্লাদ হৰি মোৰ মহাশত্ৰু মোৰ শত্ৰু মানে তোমাৰো শত্ৰু পিতা গতিকে প্ৰহ্লাদ আজিৰ পৰা তুমি সেই পাখণ্ড হৰি নাম নলবানো নাই পিতা শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা তেওঁ মংগলময় তেওঁ করুণাময় প্রহ্লাদ পিতা এই কত পালিত এই শিক্ষা কোনে দিলে তোকে এই শিক্ষা দূর হ মোর সন্মুখৰ পৰা নতু মিলিব ঘটন দূৰ হ নাজানো কোনে গোপনে গোপনে আহি প্রহ্লাদক এনে শিক্ষা কৰিলে প্ৰদান বুজিছো এই সকলোবোৰ নাৰায়ণৰ চালনা ইয়াৰ ব্যৱস্থা মই কৰিব লাগিব শুক্ৰতনয় দুই খণ্ডা মৰ্ক শুক্ৰতনয় দুই খণ্ডা মৰ্ক দৈত্যপতিৰ জয় হোক কক দৈত্যপতি কি কাৰ্যত মতিলে আমাক আজি মই মহা সংকটত পৰিছো কোৱা পাৰিবনে তোমালোকে কৰিব উদ্ধাৰ দৈত্যপতি ত্ৰিভুৱন বিজয়ী আপুনি সখা গৰা পৃথিৱীৰ অধীশ্বৰ হৈ কিবা হেতু চিন্তাত কাতৰ শুনা কোনোবাই গোপনে গোপনে আহি প্ৰহ্লাদক হৰিনাম কৰালে উচ্চাৰণ
গতিকে তোমালোক দুই প্ৰহ্লাদ ব্ৰাহ্মণময় হস্ত পাৰ্গত কৰি তুলিব লাগে কোৱা পাৰিব মহাৰাজ বৰুণৰ পাখে ধৰি থৈব কটকাল আপুনি বয়স হলে বৃদ্ধি হইব ভাল মহাৰাজ বুদ্ধি হইব ভাল বেশ কথা এই মুহূৰ্ততে প্ৰহ্লাদ লৈ যোৱা তোমালোকৰ আশ্ৰমৰ দিশে কিন্তু মনত ৰাখিবা প্ৰহ্লাদে যদি হৰি নাম উচ্চাৰণ কৰে তোমালোক দুয়োৰে মুণ্ড ছেদন কৰি দিয়া হ'ব লৈ যোৱা দাদা ৰজাক চিন্তিত দেখি কামটো দুয়োৱে হয় ভৰ দিলো যেনিবা হয় তাকেতো কিন্তু কৰিব নোৱাৰিলে ৰজা একদমে জমদুৱাৰ আলহী কৰাবগে অমৰ্ক কি কৰা যায় বুজিছো কিন্তু নকৰিলেতো নহব এৰা ৰজাৰ আদেশ কৰিবই লাগিব নে কি কোৱা দাদা তাকেতো সাধ্য মনে দুয়োৱে চাম চেষ্টা কৰি হ'ব বাৰু পৰা যায় হ'ব দাদা প্ৰহ্লাদ আৰু প্ৰহ্লাদৰ লগৰীয়াসকল আহিব আহিলে আমি তোমালোকলৈকে বাট চাই আছিলো সোমাই আহা এতিয়া আমি আমাৰ শিক্ষাদান আৰম্ভ কৰো পৰা যায় বাৰু বাছাহঁত গুৰুদেৱ তোমালোকে বাৰু এই আশ্ৰমত কি শিকিবলৈ আহিছা গম পাইছানে আমি দুয়োজন গুৰুৱে মিলি তোমালোকক বামানয় শাস্ত্ৰ অধ্যয়ন কৰিবলৈ শিকাম পাৰিবানে পাৰিম গুৰুদেৱ ভাল কথা বৰ ভাল কথা পিছে বাছাহঁত আজি আমি বামানয় শাস্ত্ৰ অধ্যয়ন কৰাৰ আগতে তোমালোকক জোটনি আখৰ লিখিবলৈ শিকাম কোৱাচোন পাৰিবানে পাৰিম গুৰুদেৱ বৰ ভাল কথা ভাই অমৰ্ক দাদা তেন্তে তুমি আৰম্ভ কৰাচোন হ'ব দাদা তহঁতি সকলোৱে ফলি পুথিবোৰ উলিয়াই ল এই ফলি পুথিবিলাক সকলোৱে সাজু কৰি লোৱা দেই উলিয়ালি নে এতিয়া লিখ দৈত্যৱতী হিৰণ্যকশিপু আমাৰ ঈশ্বৰ তোমালোকে সকলোৱে এই বাক্যশাৰী তিনি শাৰীকৈ আৰু স্পষ্টকৈ লিখিবা আমি কিন্তু চাম বাৰু আৰম্ভ কৰাচোন এইফালে লাগিছে দেখা পাৰিব যেন বাৰু এফালৰ পৰা আৰম্ভ কৰি দিওঁ তুমি আৰম্ভ কৰা তুমিয়ে কৰা আৰম্ভ কৰা লিখিলি নে দেশা প্ৰহ্লাদ লিখিছা লিখা দেই লিখা দাদা ই লিখিলে কি লিখিলে দৈত্যৰাজ হিৰণ্যকশিপু অতি সুন্দৰ হৈ যোৱা শুনি লোৱা ভালকে শুনি লোৱা হৈ যোৱা দৈত্যৰাজ হিৰণ্যকশিপু আমৰ আচাৰ কি হয় দৈত্যৰাজ হিৰণ্যকশিপু আমৰ আচাৰ তাকেতো তই আচাৰখিনি নেকি সিদ্ধল ঘৰত খাম বুলি ভাবিছ নেকি এইখিনি সম্পূৰ্ণ মুহাৰ শুদ্ধকে লিখ
দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ দেই ঈশ্বৰ ঈশ্বৰ তুমি একা উঠাচোন কিনো লিখিলা দিয়া এইটো ধৰা অতি সুন্দৰ এইজনে লিখিলে বোলে দেখিছা দৈত্যপতি হিৰণ্যকশিপু তাৰলৈকে ঠিকেই আছে বোলে দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ শুনটো লগাই দিওঁ নেকি তোমাক কাণতে তলীয়া এটা স্বৰ তই দৈত্যপতিক চৰ মাৰিব পৰা হৈ গলি দেখিছা এই ভুলকে লিখিও কেনেদৰে হাঁহি আছে একদম চিধা কৰি দিম বাহ বাহ হাঁহি আছে হৰ উঠা ৰ'বা মই চাওঁ ইয়াত চোৱা ইও লিখিলে কি লিখিলে ই কিন্তু ধুনীয়া লিখিছে হে ই কি লিখিলে জানা হিৰণ্যকশিপু আমাৰ বোলে পাছ তাৰ হিৰণ্যকশিপু পাছৰ হ'ল পাছৰ দৈত্যপতি কৈ আগৰ হ'ল তুমি এনে আখৰখিনি লিখোতে হেন চৰাই পৰি থপিয়াই লৈ যোৱা দি যি লিখিলা যে কি কম ইহঁতকহে ইয়াকে শিকালো ন নুশুনা নেকি তহঁতে ভালদৰে ক'লে দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ লিখ যোৱা থাকিলে যোৱা নাই নাই মই নাচাওঁ থাকিলে যোৱা নাই এই সৰু আগত ডাঙৰ পিছত যোৱা 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 খালে কি হ'ল খালে ই মাৰিব যেন পাইছো আমাক কি হ'ল মই নাচাওঁ বুজিছা তুমিয়ে চোৱা কি মই এৰিলো ই মাৰিব ই মাৰিব ই মাৰিব খালে মৰ্গ মাৰিব মোক লিখিলে বোলে সত্যৰ সদায় জয় এৰ বাছা প্ৰহ্লাদ তই বাৰু দৈত্যপতিলে নকৰণে ভয় হে তই পাগল হৈছ লগতে আমাৰ দুটাকনো কিয় হাঙুৰ খুৱাই লৈছ হয় ইহঁতে খালে বুইছা ধৰা সাৱধান কিন্তু প্ৰহ্লাদ আমাৰ বাক্য নামানিলে ৰজাই কিন্তু আমাক বেত্ৰাঘাত পৰ্যন্ত শাস্তি দিয়াৰ অধিকাৰ দিছে ইহঁতক লিখিবলৈ কৈছো কিবা লিখিছে কিবা তাকেতো বাৰু বাছাহঁত সেইবিলাক বাদ দিয়া এতিয়া এজন এজনকৈ থিয় হৈ কৈ যোৱাচোন কোনেনো কি কৰি ভাল পোৱা সুন্দৰকৈ কৈ যোৱা এজন এজনকৈ উঠি কৈ যোৱাচোন উঠা উঠা কোৱা উঠা উঠা কোৱা কোৱা গুৰুদেৱ মই গদা যুদ্ধ কৰি বৰ ভাল পাওঁ গদা যুদ্ধ পাৰিবি দেই সুন্দৰ সুন্দৰ বহা বহা তুমি একা কৈ যোৱা তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱাল যুদ্ধ ভাল ভাল অতি সুন্দৰ পিছে তুমি কি কৰি ভাল পোৱা কৈ যোৱাচোন গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল পাওঁ পিছে হেৰি নহয় তই আকৌ সেই মৃগটোতকে আগে দৌৰ মাৰ নি পিছে পিছে যাবি দেই পিছে পিছে যাবি তুমিয়ে সুধিলা যেতিয়া একো সুধি দিম মই নাযাওঁ মই নুসুধো তুমি সুধি দিয়া আৰু তুমি চালা যোৱা সকলোকে সুধি দিয়া সুধি দিয়া মই নাযাওঁ নেকি নাই নাই সুধি দিয়া পাৰিবা সুধি দিয়া প্ৰহ্লাদ গুৰুদেৱ তুমি কি কৈ ভাল পোৱা গুৰুদেৱ মই শ্ৰীহৰিৰ নাম লৈ বৰ ভাল পাওঁ বোপাই তই মৰিব খুজিছ ওলাইছ ওলা কিয় সামৰি লৈছ শেষ কৰি
কৰিলি হেৰৌ প্ৰহ্লাদ মই তই নোৱাৰিছোঁ। মৰিবলৈ ওলাইছ ওলা আমাকনো কিয় সাঙুৰ খুৱাই লৈছ হয় ৰ বাচা পাগল নকৰিবিচোন নাই ঐ ইহঁতে অমৰ লিখিবলৈ ক'লো ঈশ্বৰ কোনোবাই লিখিছে আচাৰ এচৰ পাছৰ আই ৰাম ৰাম সত্যৰ জয় মানে? এইফালে মহাৰাজক আমি কি ক'ম মানে আমি দুয়ো হৈ গ'লো অমৰ ইহঁতৰ লগত লাগি লাগি মোৰ মস্তিষ্কটো অলপ ভ্ৰম হৈছে যেন লাগিছে হে মই অকণমান জিৰণি লৈ আহোঁ নাই ময়ো যাম নালাগে তুমি ৰখা ৰখা তহঁতি কাম কৰ তহঁতক যি লিখিবলৈ দিলোঁ তহঁতি লিখি থাক ময়ো খাই আহোঁ দেই ভাল গুৰুদেৱ অঁ লিখি থাক ভাই প্ৰহ্লাদ ভাই গুৰুদেৱ গ'ল ব'লা ভাই প্ৰহ্লাদ আমি কালি গোৱা হৰিনামটিকে গাওঁ ভাই গুৰুদেৱত কিমান দূৰ পালেগৈ তুমি চাই অহাচোন মই শ্ৰীহৰিৰ নাম ল'বলৈ এলাহ নকৰোঁ গুৰুদেৱহঁতে বেয়া পায় বুলিহে বেয়া লাগে গুৰুদেৱহঁত অহাৰ আগতে আমি নাম সামৰি পেলাম ভাল হৰি বোলা ভাই হৰি বোলা ভাই হৰি নামৰ বিনে আজি আন গতি নাই হৰি বোলা ভাই হৰি নামৰ বিনে আজি আন গতি নাই হৰি নামৰ বিনে আজি আন গতি নাই হৰি বোলা ভাই হৰি বোলা ভাই হৰি নামৰ বিনে আজি আন গতি নাই হৰি বোলা ভাই হৰি নামৰ বিনে আজি আন গতি নাই বন্ধ কৰিছনে কি কৰিবলৈ পঠিয়াইছিলো কি কৰিছ হে কি কৰিছ নহয় অ' দাদা মই ইহঁতক চাবলৈ বুলিয়ে আহিছিলোঁ কথা ক'বলৈ আহিছ হেৰৌ ব্ৰহ্মপতিহঁত দৈত্য ৰাজ্যত হৰিনাম গোৱা বৈষ্ণৱ ওলাবলৈ আহিছ এই কথাই কথা নহয় তহঁতক আৰু শিক্ষাদান দিবলৈ নাই বল তহঁতক আৰু এতিয়া গতাই দিয়াহে কথা বল তই যাওঁনে যা তুমি আগত যাওক নেকি যা পিতা প্ৰহ্লাদ আহোন মোৰ কাষলৈ প্ৰহ্লাদ পিতা গুৰু দুজনৰ গৃহত থাকি তুমি কি শিক্ষা লাভ কৰিলা পিতা সুৰা তেন্তে স্থিৰ কৰিম কোৱা প্ৰহ্লাদ শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণু দৰ্শন আৰু সুৰা পিতা দাস্য এই নবীন ভক্তিয়ে অতি উত্তম এই মুখ বন্ধ কর প্রহ্লাদ পিতা দলমিত নাই তুমি পাখণ্ড হরিনাম অতিকে ঘৃণা কর্মই হরি অগ্রতনই নই খন্দ মর্ক এই শিক্ষা দিলে নেকি প্রহ্লাদ এই শিক্ষা দিলে নেকি প্রহ্লাদ মহাৰাজ মাৰিলেও মাৰক কাটিলেও কাটক
কিন্তু এটি কথা নকৈ নোৱাৰো অতিকে অবাধ্য এই প্ৰহ্লাদ কুমাৰ যিমানেই কৰিছো বাৰণ সিমানেই মতলি আহি হৰিৰ নামত প্ৰহ্লাদ পিতা সঁচানে গুৰু দুজনৰ কথা সঁচা পিতা মই শ্ৰী হৰি নাম নোলোৱাকৈ থাকিব নোৱাৰো পিতা নিজ পুত্ৰ বুলি শিশু বুলি তোক মই বহুত সহ্য কৰি আছো আৰু নকৰিম ভাবিছিলো তহঁত দুইটা মহান বুলি এতিয়াহে বুজিলো তহঁত দুয়োটা অপদাৰ্থ দূৰ হ মোৰ সন্মুখৰ পৰা দূৰ হ